শিৱসাগৰ তথা অসমবাসীৰ বাবে এটা ভাল লগা খবৰ সেয়া হৈছে শেহতীয়াকৈ মুম্বাইত মহাৰাষ্ট্ৰৰ পাৱাৰ লিফটিং এছ'চিয়েশ্যনে অনুষ্ঠিত কৰা নেশ্যনেল ছাব জুনিয়ৰ পাৱাৰ লিফটিং চেম্পিয়নশ্বিপত 52 কিলো শাখাত শিৱসাগৰৰ বেতবাৰীৰ নিবাসী বাসৱী বৰপাত্ৰ গোহাঁয়ে অসমক প্ৰতিনিধিত্ব কৰি ব্ৰঞ্জৰ পদক লাভেৰে গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। দেশৰ 20খনৰো অধিক ৰাজ্যৰ কেইবা শতাধিক প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰিছিলে এই চেম্পিয়নশ্বিপত আৰু সেই চেম্পিয়নশ্বিপত বাসৱী বৰপাত্ৰ গোহাঁয়ে পদক লাভ কৰি অনাত স্বাভাৱিকতে উৎফুল্লিত হৈ পৰিছে প্ৰশিক্ষকসকল আৰু শিৱসাগৰবাসী। তেওঁ দীৰ্ঘদিনৰ পৰা শিৱসাগৰৰ বেতবাৰীত থকা জিম আড্ডাত অনুশীলন কৰি আহিছে, যি জিম আড্ডাত বিগত বৰ্ষত মন্ত্ৰী পীযুষ হাজৰিকা আৰু বিধায়ক সুশান্ত বৰগোহাঁয়ে উদ্বোধন কৰিছিলে আৰু সেই জিম আড্ডাত অনুশীলন কৰি তেওঁ অসমক প্ৰতিনিধিত্ব কৰি তেওঁ সেই চেম্পিয়নশ্বিপত অংশগ্ৰহণ কৰিছিলে আৰু ভাল ফল লাভ কৰিছে। আমি তোমাক প্ৰথমে অভিনন্দন জনাইছোঁ। ধন্যবাদ। এই পদক লাভ কৰি বা সাফল্য লাভ কৰি কেনেকুৱা লাগিছে? বহুত ভাল লাগিলে। মই 52 কেজিৰ শাখাত খেলিছিলোঁ আৰু বিভিন্ন প্ৰান্তৰ ল'ৰা ছোৱালীয়ে অংশগ্ৰহণ কৰিছিল আৰু আমাৰ ইয়াৰ অসমৰ পৰা 100+ ল'ৰা ছোৱালী অংশগ্ৰহণ কৰিবলৈ গৈছিল। কেনেধৰণে তুমি অনুশীলন চলাইছিলা? মই অনুশীলন বহু হ'ল, মোৰ এবছৰে হ'ল। ছাৰেও মোক বহুত সহায় কৰিছিলে। তাৰপিছতে এনেকৈ প্ৰেক্টিছ কৰি আছোঁ। তুমি পঢ়ি আছা? মই পঢ়ি আছোঁ। মই ক্লাছ 12 এইবাৰ হাইস্কুল। ইয়াৰ আগে কি কম্পিটিশ্যনত মই ডিষ্ট্ৰিক্ট খেলিছিলোঁ আৰু ষ্টেট খেলিছিলোঁ। আৰু আগলৈ কি হোৱাৰ ইচ্ছা? আগলৈ পুলিচ হোৱাৰ ইচ্ছা আছে। পুলিচ হোৱাৰ ইচ্ছা আৰু খেলি যাওঁ কি হয়। প্ৰশিক্ষক আছে বিতুপন দাস, তেওঁৰ এগৰাকী খ্যাতনামা খেলুৱৈ। কেনেধৰণে প্ৰশিক্ষণ দি আহিছিলা, কি ক'বা? ধন্যবাদ জনাইছোঁ আপোনাক ইয়ালৈ আহি তাইক ৰাইজৰ মাজত এটা চিনাকি পৰ্ব দিয়াৰ বাবে। আৰু প্ৰশিক্ষক বুলিবলৈ নাই, তাইৰ ডিচিপ্লিন চাই মই গম পালোঁ যে তাই বহুতো খেল খেলিছে আগতেও আৰু পাৱাৰ লিফটিং কৰা তাই যিহেতু এতিয়া মাত্ৰ এবছৰ হৈছে আৰু এবছৰে তাই বহুতো সুনাম কৰি আনিবলৈ সক্ষম হৈছে আৰু গাঁওবাসীৰ লগতে জিমৰ নাম কৰি আনিবলৈ সক্ষম হৈছে আৰু আগলৈ চেষ্টা কৰি যাম তাই সুন্দৰ প্ৰদৰ্শন দিবলৈ। তাইৰ আগত যোৱা কেইমাহমানৰ আগতেই ষ্টেট আৰু ডিষ্ট্ৰিক্ট খেলি গৈছে তাই আৰু দুইখনতে তেওঁ ভাল নাম কৰিবলৈ সক্ষম হৈছে আৰু সোণৰ পদক পাবলৈ সক্ষম হৈছে। আগলৈ তাইক চাওঁ কি হয়। আগলৈ তাইৰ ডিচিপ্লিনখিনি যিখিনি পাৰোঁ মই যিমান পাৰোঁ চেষ্টা কৰিম আগুৱাই নিবলৈ আৰু সকলোকে কৈছোঁ যে ওলাই আহক, খেলক, যিকোনো খেল খেলক, পাৱাৰ লিফটিং বুলি নহয়, সকলো খেল খেলিব লাগে, ফিট থাকিব লাগে। তাকে আগলৈ কেনেধৰণে আগবাঢ়িবা এই খেলবিলাক? প্ৰেক্টিছ কৰি থাকোঁ আৰু খেল চেল হ'লে অংশগ্ৰহণ কৰিম। তোমাৰ মা দেউতাৰ নামটো? মোৰ মাৰ নাম হিৰণ্য বুঢ়াগোহাঁই আৰু দেউতাৰ নাম লক্ষী বৰপাত্ৰ গোহাঁই। হয়, এয়া হৈছে বাসৱী বৰপাত্ৰ গোহাঁই আৰু আগলৈও তেওঁ প্ৰেক্টিছ চলাই যাব। তেওঁ বৰ্তমান পঢ়ি আছে। কম বয়সতে পাৱাৰ লিফটিঙৰ ক্ষেত্ৰখনত শক্তি উত্তোলনৰ ক্ষেত্ৰখনত আচলতে তেওঁ ভালকৈ খোজ থৈছে আৰু সুনাম কঢ়িয়াই আনিছে। ইয়াৰ পূৰ্বেও কেইবাখনো ৰাজ্যিক আৰু জিলা ভিত্তিত অনুষ্ঠিত প্ৰতিযোগিতাতো পদক লাভেৰে গৌৰৱ কঢ়িয়াই আনিছিলে। অনাগত দিনতো শক্তি উত্তোলনৰ ক্ৰীড়া ক্ষেত্ৰখনত আগবাঢ়ি যাওক বাসৱী বৰপাত্ৰ গোহাঁই, আমিও তাকে কামনা কৰিছোঁ। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।